ৰহাৰ মণিপুৰ ঢুকত ভয়ংকৰ নাও দুৰ্ঘটনা কলং নদীত নাও ডুবি সন্ধানহীন দুজন 4জন নাও যাত্ৰীৰ 2জন নিৰাপদ ভেকচিন আনিবলৈ যোৱা মহিলা সন্ধানহীন নাওখনত আছিল 4জনকৈ যাত্ৰী আছিল এখন চাইকেল কলং নদীৰ মাজভাগত চাইকেলখন নাওতে বাগৰি পৰাত নাওখন পানীত ডুব যায় নাওত থকা 2 নাও যাত্ৰী নিৰাপদে সাঁতুৰি পাৰ হয় যদিও এজন যুৱক আৰু এগৰাকী মহিলা সন্ধানহীন হৈ পৰে সন্ধানহীন নীলিমাই ডেকা লফং নামৰ মহিলা আৰু আফতাব হুছেইন নামৰ যুৱক সন্ধানহীন 4জন মানুহ এই নৌকাৰে কলং সিপাৰ গৈ আছিলে তাৰে নৌকাখন তল গৈ 2জন মানুহ যেনে তেনে প্ৰাণ বাচাই সাঁতুৰি পাৰ হয় এজনী মাইকী মানুহ প্ৰায় বয়স 40 বছৰ হ'ব আৰু এজন ল'ৰা 16 বছৰ হ'ব তাৰ নাম আক্তাৰ আৰু মাইকী মানুহজনৰ নাম লিলিমাই ডেকা লফং তেওঁলোক নাও তল হৈ ডুবি যায় ইফালে ঘটনা সংঘটিত হোৱাৰ 2 ঘণ্টাৰ পিছতো SDRF NDRFৰ লোক আহিনুপাত ক্ষুব্ধ গাঁওবাসী আমি প্ৰশাসনীয় বিষয়ক জনাইছো SDRF বাহিনীক জনাইছো এতিয়া 2 ঘণ্টা হ'ল এতিয়ালৈকে আহি পোৱা নাই 2013 চনতে আধাৰশিলা স্থাপন কৰা দলং নহল সম্পূৰ্ণ বিভাগীয় লোকৰ হেমাহিৰ ফল ভুগিছে ৰাইজে কলঙত প্ৰতি বছৰে সংঘটিত হয় নাও দুৰ্ঘটনা এই হেমাহিটো এই ঘটনাটো গোটেই ঘটনাটো দলঙৰ কাৰণে হৈছে 2012-13 চনতে তেতিয়া কম্পিটিশ্যনতে দলংখন অপেনিং হৈছিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই ডাঙৰীয়া বৰ্তমানৰ বিত্তমন্ত্ৰী অজন্তা নায়ক ডাঙৰীয়া আনি তেওঁলোকে কম্পিটিশ্যনত অপেনিং কৰিছিলে কিন্তু বিভাগীয় ইঞ্জিনিয়াৰ SDO তেওঁলোকৰ হেমাহিত আজিলৈকে দলং আধাৰশিলা কৰিছিলে বিভাগীয় ইঞ্জিনিয়াৰ SDO তেওঁলোকৰ হেমাহিত আজিলৈকে দলংখন কমপ্লিট নহ'ল ঠিক আছে প্ৰত্যেক বছৰেই নৌকা তল হৈ গৰু মানুহ এনেকৈ মৃত্যুমুখত পৰিবলগীয়া হয় প্ৰতিদিনে এনেদৰে ভকত গাঁওবাসীয়ে ৰাজহুৱা নাৱেৰে অতি বিপদসংকুলভাৱে অহা যোৱা কৰিব লগা হোৱাটো মানি ল'ব পৰা নাই গাঁওবাসীয়ে শীঘ্ৰে দলং নিৰ্মাণৰ দাবী জনাইছে এতিয়া ভুক্তভোগী ৰাইজে ৰহাৰ পৰা মৃণাল তামুলীৰ ৰিপৰ্ট প্ৰথম খবৰ